প্ৰথম কথাটো হ'ল যে এইকেইদিন অসমত সবতে চৰ্চাৰ বিষয় যে জয়ন্ত মল্লী বৰুৱাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৰু চুৰ ক'ত এইলৈ গোটেই সমগ্ৰ অসমত এক তোলপালৰ সৃষ্টি হৈছে। তাৰ মাজত মই দুটামান কথা আপোনালোকক ক'বৰ কাৰণে মই বিচাৰিছোঁ। তথ্যমতে যিটো তথ্য আমি পাইছোঁ যে 300 গৰু গিৰ গাই গুজৰাটৰ পৰা আনিছিলে, কিন্তু আমাৰ হাতত যিটো তথ্য আছে 300 গৰু নহয়, ইয়াত টোটেল গৰু আহিছিলে 410টা। 410টাৰ 25 নৱেম্বৰ 2011 তাৰিখে 108টা গৰু আনিছিলে, গিৰ গাই আনিছিলে। আৰু আমাৰ অসমৰ কাৰণে সৌভাগ্য আছিলে যে গৰুটো আহোঁতেই এটা পোৱালি জন্ম হৈছিলে, মানে 109টা আমাৰ গৰু ইয়ালৈ আহি পাইছিলে। আৰু গৰুসুতি প্ৰকল্পত প্ৰায় 15জন স্থানীয় যুৱকক শিক্ষিত কৰি এই গৰুসমূহ চোৱা চিতাৰ কাৰণে ব্যৱস্থা কৰি দিছিল। 3 এপ্ৰিল 2022 চন মতে 300 গৰু গিৰ গাই আমাৰ গৰুসুতি প্ৰকল্পৰ পৰা আনিছিলে। আৰু তেতিয়াও অসমৰ সৌভাগ্য আছিল যে তেতিয়া আহোঁতেও ৰঙিয়া ষ্টেচন পোৱাৰ আগতেও যে আৰু এজনী গৰুৰ পোৱালি আমাৰ জন্ম হৈছিলে, মানে 301টা, 309 আৰু 301 টোটেল 410টা গৰু আমাৰ অসমলৈ আহিছিলে, গিৰ গাই আহিছিলে। এতিয়া কথাটো হ'ল যে সংবাদ মাধ্যমত 300 গৰুৰ কথা প্ৰচলন হৈ আছে, কিন্তু আমাৰ তথ্যমতে 410 গৰাকী গৰু আমাৰ ইয়াৰ মাজলৈ আহিছিলে। RTI তথ্যমতে 90টা গৰু স্থানীয় মন্ত্ৰী বিধায়ক বা প্ৰশাসনৰ মানুহে 90টা গৰু কিনি নিয়া বুলি RTI তথ্যত প্ৰকাশ পাইছিল। যদি 90টা গৰু লৈ গৈছে তেতিয়াহ'লেও 310জনী গৰু থাকিব লাগে। তাৰ ভিতৰত আমি জনামতে 210 গৰাকী গৰুসুতি প্ৰকল্পত আছিলে বুলি তেতিয়া আমাক তথ্য হিচাপত আমাক কৈছিল। বাকী গৰুকেইটা কলৈ গ'ল এই তথ্য আমাক লাগিব। প্ৰথম কথাটো হ'ল যে ৰঙিয়াৰ আমি স্থানীয় যুৱক, আমাক ৰঙিয়াৰ প্ৰতি আৱেগ আছে। ৰঙিয়া জংচনটো বহু কষ্টৰ ফলত, ৰঙিয়া স্থানীয় মানুহৰ বহুত কষ্টৰ ফলত ৰঙিয়াৰ জংচনটো স্থাপিত হৈছিল। আৰু ৰঙিয়া জংচনত আমি পোৱা তথ্যমতে তাত কোনো এনেকুৱা এনিমেল কৰিডৰ নাই য'ত আমি গৰু ষ্টেচনৰ পৰা নামিব পাৰোঁ। যদি আমি নোৱাৰোৱে তেতিয়াহ'লে ৰঙিয়াত কিয় গৰুসমূহ নোমোৱা হ'ল, আৰু এই তথ্য আমাক জনাটো আমাৰ কাৰণে দৰকাৰ। স্থানীয় সংবাদ মাধ্যমতো আপোনালোকে সেই সময়ৰ পৰাই বহু তথ্য ইতিমধ্যে প্ৰকাশ পাইছে যে ৰঙিয়াৰ আমাৰ এই বদনাম কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ধৰণে প্ৰচেষ্টা বা যি ধৰণে আজি সাঙুৰি লৈছে সেইটো আমি গৰিহণা দিছোঁ। এতিয়া কথাটো হ'ল যে মন্ত্ৰীৰ পত্নী প্ৰেম যেনেকৈ আপুনি পুষ্পা 2ত আপোনালোকে দেখা পাইছে যে শিৱাল্লী ভাবিক পুষ্পাৰ সন্মুখত যেতিয়া তথ্য সহকাৰে কিছু কথা কৈছিলে তেতিয়া पुष्पाए কৈছিলে যে मेरे को कोई अगर कुछ बोलता है तो मैं सहन लेता हूं, कोई बात नहीं, लेकिन मेरा वाइको को कोई बोलता है तो मैं झुकेगा नहीं। ठीक तेनेके 50 लाख टका RTI तथ्यत जी राजसाहर्যৰ লোন আহিলে তাৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পত্নী প্ৰেমৰ কাৰণে মানে সংবাদ মাধ্যমৰ গোষ্ঠীকো, সংবাদ মাধ্যমৰ মালিকক, সংবাদ কৰ্মীসকলক, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যি ধৰণে বেয়া ব্যৱহাৰ কৰিলে সেইটো আমি গৰিহণা দিছোঁ। আৰু এই পুষ্পাটো অনাগত দিনত তেওঁ যি ঝুকেগা নেহি বুলি কৈছে, 2026 চনত অসমৰ বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনত আমি দেখা পাম যে জয়ন্ত মল্ল পুষ্পাৰ সেই কেৰেক্টাৰ থাকেই নে অসমৰ ৰাইজে তাৰ উচিত প্ৰত্যুত্তৰ দিয়ে, সেই কথা আমি অনাগত দিনত আমি সদায় লক্ষ্য ৰাখিম আৰু আমি সেই প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত থাকিম। এতিয়া জয়ন্ত মল্ল বৰুৱাই এই যি গিৰ গাইৰ প্ৰসংগত যি ৰঙিয়াৰ বদনাম কৰিলে সেই ৰঙিয়াৰ কাৰণে তেওঁ ক্ষমা খুজিব লাগে, অসমৰ ৰাইজক অৱগত কৰিব লাগে যে 410জনী গৰুৰ ভিতৰত কেনেকৈ আজি আমাৰ ইমান কম সংখ্যক গৰু হ'ল। তেওঁ নিজে কৈছে যে 20জনী গৰু গিৰ গাই তেওঁ কিনি নিছে। 20জনী গৰু যদি তেওঁ কিনিছে, সংবাদ মাধ্যমত তেখেতে কৈছে যে 60-70 গৰাকী গিৰ গাই তেওঁৰ তাত আছে। এই বাকী 60-70 গৰাকী 40 গৰাকী গিৰ গাই তেওঁৰ ফাৰ্মত ক'ৰ পাই আহিল? এইটোতো উৰি অহা নাই। তেওঁ কিনিছে, যদি কিনিছে তথ্য দিয়ক, যদি নাই কিনা আৰু যে আমাৰ যে এই গৰু নাইকিয়া হৈ আছে সেই গৰু তেওঁৰ তাত থাকিব পাৰে, এই কথা ৰাইজৰ আগত অৱগত কৰক। তাতকৈ ডাঙৰ কথাটো হ'ল কি, চৰকাৰী আঁচনি, চৰকাৰী ধন, চৰকাৰী গো সম্পত্তি বা চৰকাৰৰ অনুষ্ঠান
যিকোনো এটা টেণ্ডাৰ হ'ব লাগে, প্ৰচেষ্টা হ'ব লাগে। তেওঁলোকে কৈছে যে আমাৰ গৰু খুঁটিৰ পৰাই গৰুবিলাক যিহেতুকে বেমাৰ হৈছিলে, সেই বেমাৰৰ ফলত গৰুবিলাক তেওঁলোকে নিবৰ কাৰণে বাধ্য হৈছিলে। কিন্তু আমি জানো যে ৰঙিয়া ষ্টেচনৰ পৰাই বাহিৰে গৰুসমূহ নিয়া হৈছিলে, যাৰ তথ্য আপোনালোকে সকলোৱে ইতিমধ্যে সংবাদ মাধ্যমত অৱগত কৰিছে। ই অসমৰ কাৰণে এক শুভ লক্ষণ নহয়। অনাগত দিনত অসমৰ ৰাইজে, অসমৰ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত থাকিব। যেহেতু তেখেতে চেলেঞ্জ দিছিলে যে মোৰ ফাৰ্মত যাওক, সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছিলে, কিন্তু একাংশ আমাৰ ৰঙিয়াৰ পৰা সাংবাদিক গৈছিলো তাত, কিন্তু আমাক সোমাব দিয়া নহল। আৰু এটা কথা যে তেখেতে ছাবচিডি লৈছে, ঠিক আছে, এজন যদি মিনিষ্টাৰৰে এই অৱস্থা হয়, অন্য ঠাইত জনতাৰ কি অৱস্থা হ'ব? য'ত আমাৰ ৰঙিয়াতে উদাহৰণ আছে যে 200 লিটাৰৰ ওপৰত গাখীৰ দিয়া ফাৰ্ম ৰঙিয়াত আছে, কিন্তু আজিলৈকে চৰকাৰৰ পৰা এটকাও পোৱা নাই। সেইটোৱে কৈছো, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। তেখেতে নিজেই কৈছে যে 20টা গৰু তেওঁলোকে ইতিমধ্যে চৰকাৰৰ পৰাই কিনিছে, কিন্তু তাত 60-70 গৰাকী গাই গৰু ওলাল। সেইটো জয়ন্ত মল্লবৰুৱাই নিজে কৈছে। তো ক'ৰ পৰা আহিল গৰুকেইটা? বাকী গৰুকেইটা ক'ৰ পৰা আহিল? গৰু খুঁটিত এটাও পোৱালি নহ'ল, তেখেতৰ তাত থাকোঁতে 40টা পোৱালি হ'ল নেকি? এইবিলাক এটা হাস্যকৰ কথা, আৰু সকলো মানুহে জানে যে এই কথাবিলাক আমি প্ৰত্যুত্তৰ দিব লাগিব, আৰু আমি প্ৰত্যুত্তৰ দিব লাগিব। তেওঁ কৈছে যে কংগ্ৰেছত থাকোঁতে তেওঁ বেয়া কাম কৰিছিলে, আৰু বিজেপিলৈ অহাৰ পিছত তেওঁ এটাও বেয়া কাম কৰা নাই। কোনটো বেয়া কাম তেওঁ কৰা নাই? গৰু খুঁটি প্ৰকল্পৰ গৰু অসমৰ জনসাধাৰণৰ এখন উন্নয়নৰ আঁচনিৰ গৰু আছিলে, সেই গৰু তেওঁ নিজে ঘৰত সোমাই ল'লে। এয়া কি বেয়া কাম নহয়? এয়া কি ৰাইজৰ বিপথে পৰিচালিত কাম নহয়? তেনেকুৱা গৰু পুহিব পৰা ৰঙিয়াত হাজাৰ হাজাৰ যুৱক আছে, যোনে ইচ্ছা কৰে। সকলোৱে ভাবে যে আমাৰো 15-20 গৰাকী গৰু আমাৰ যদি থাকে, আমিও এটা স্বাৱলম্বী হ'ব পাৰিম। যদি স্বাৱলম্বীয়ে হ'ব নোৱাৰে, যিখন ফাৰ্মত স্বাৱলম্বীয়ে হ'ব পৰা নাই, যিখন ফাৰ্মত তেওঁলোকে লছ দেখাই আছে, সেইখন ফাৰ্মত তেওঁৰ পত্নীয়ে 2 লাখ টকা দৰমহা ক'ৰ পাই পায়? যদি লছৰে বেপাৰ হয়, তেতিয়াহ'লে 2 লাখ টকা ক'ৰ পাই দেখাই থাকে? তে এই কথাবিলাক ৰাইজে আজি বুজি উঠিছে, আৰু ৰাইজে উচিত প্ৰত্যুত্তৰ দিব লাগিব। কি বিচাৰিছে আপোনালোকে? আমি বিচাৰিছো ইয়াৰ এই বিষয়ত এক উচিত তদন্ত হওক। যিটো তদন্ত, যিটো প্ৰকল্পৰ এটা গৰুকুটি প্ৰকল্পৰ নামত যিটো এটা সপোন লৈ পৰিছিলে, সেই সপোন কিয় বাস্তৱত ৰূপায়িত নহ'ল? কিহৰ কাৰণে এই যিটো প্ৰচেষ্টা হাতত ল'ব নোৱাৰিলে? এটা সাধাৰণ গৰু ইয়াৰ পৰা ষ্টেচনৰ পৰা চুৰ হৈ গ'ল যদি ধৰিব নোৱাৰে প্ৰশাসনে, তেতিয়াহ'লে কেনেকৈ এইখন সমাজত ড্ৰাগছৰ বিৰুদ্ধে যুঁজিব? কেনেকৈ এইখন সমাজত তেওঁ সিন্ডিকেটৰ বিৰুদ্ধে যুঁজিব? কেনেকৈ এইখন চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিব? কেনেকৈ এইখন সমাজত তেওঁলোকে ৰাইজক আবহাব আৰু ৰাইজক প্ৰতিষ্ঠিত কৰিব পাৰিব, ৰাইজক সুৰক্ষা দিব পাৰিব? তাৰ সন্দেহ আমাৰ মাজত হৈছে। যদি তেওঁলোকে যদি প্ৰকল্পৰ গৰুৱে যদি চুৰ কৰি লৈ যায়, চৰকাৰী অফিচাৰ সন্মুখত থাকোঁতে, পুলিচ মিলিটাৰী সন্মুখত থাকোঁতে যদি গৰু চুৰ কৰি লৈ যায়, তে সাধাৰণ জনতাক কি ধৰণে তেওঁলোকে আগবঢ়াই নিব, বা সাধাৰণ জনতাক কেনেদৰে তেওঁলোকে বিশ্বাস জন্মিব? গৃহ বিভাগো সম্পূৰ্ণভাৱে ফেইল হৈছে। আমি কৈছো যে বাৰম্বাৰ কৈছো যে এইটো এটা সাধাৰণ এটা গৰু চোৰৰ প্ৰকল্প নহয়। ইয়াত আৰু বহুত অৰ্থনিহিতভাৱে কথা লুকাই আছে, যিবোৰ কথা আগন্তুক দিনত আমি ষ্টেপ বাই ষ্টেপ পৰ্যায়ক্ৰমে আমি ৰাইজৰ ওচৰত অৱগত কৰিবৰ কাৰণে আমি বাধ্য থাকিম। পশুখাদ্য কেলেংকাৰীত বিহাৰৰ মুখ্যমন্ত্ৰী, ভূতপূৰ্ব মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱো জেলত গৈছিল। ইয়াত কিন্তু জয়ন্ত মল্লৰ এগেইনষ্টে কিবা হ'ব বুলি আপুনি ভাবেনে? সেইটোৱে আমি কৈছো যে ভাৰতবৰ্ষত বা অসমত মই নাভাবোঁ কোনোবাই যে এনেকৈ অপপ্ৰচাৰ, এনেকৈ চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ আঁচনি লৈ কিবা হাৰি যাব পাৰিব। ভৱিষ্যতেই আজি বিচাৰ নহ'লেও ভৱিষ্যতে ইয়াৰ বিচাৰ সম্পূৰ্ণৰূপে হ'ব, আৰু এই বিষয়ত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিও নিশ্চয়কৈ ইয়াৰ তথ্য আমি আগবঢ়াব। আমি আমাৰ নিজৰ মতামত আগবঢ়াইছো যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। ৰঙিয়াৰ নামটো বাৰে বাৰে যেতিয়া ষ্টেচনৰ নামটো যেতিয়া টিভি সংবাদ মাধ্যমত আহি থাকে, গৰু চোৰ ৰঙিয়াৰ পৰাই হৈছিল বোলে, আমাৰো গা জিকিৰ খাই উঠে, কাৰণ আমি ৰঙিয়াৰ যুৱক। আমাৰো গাটো জিকিৰ খাই উঠে। আমি যাতে এই গৰু চোৰৰ নামৰ পৰা ষ্টেচন, এই যিটো ৰঙিয়া ষ্টেচন, এই ৰঙিয়া ষ্টেচনটো এনে হোৱা নাই। ইয়াৰ বহু মানুহৰ অৱদান আছে, বহু আন্দোলন হৈছে, বহু ধৰ্ণা হৈছে, যাৰ ফলত ৰঙিয়া জংচনটো হৈছে। গতিকে এই আৱেগ, ইয়াত ভৰিৰে কোনোবাই মোহাৰি দিব, কোনোবাই বিজেপি বুলি মোহাৰি দিব, কোনোবাই বিজেপি বুলি মোহাৰি দিব, কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিব, ইয়াক আমি সহ্য নকৰোঁ।
দাদা যদিও কথাটো যে বিজেপিত অহাৰ পিছত তেখেতে কোনো অনিয়ম কৰা নাই পূৰ্বতে কৰিছিল আপোনালোকৰ কিন্তু দীৰ্ঘদিন তেখেতে কংগ্ৰেছ দলতে আছিল ভাবেনে কংগ্ৰেছত থাকোঁতে তেখেতে এনেকুৱা 2 নম্বৰী কাম কৰিছিল না কংগ্ৰেছত থাকোঁতে তেওঁ বিধায়ক হৈছিল কিন্তু বিজেপিত আহি তেওঁ মন্ত্ৰী হ'ল আৰু কংগ্ৰেছত থাকোঁতে যদি বেয়া কাম কৰিছিলে তেতিয়াহ'লে বিজেপিত আহি কি ভাল কাম কৰি আছে মই ইতিমধ্যেই কৈছোঁ যে বিজেপিত এটা সৰু উদাহৰণ বিজেপিৰ মন্ত্ৰী থকাৰ পিছত অনিয়মভাৱে অকৰ্তৃত্বশীলভাৱে অসাংবিধানিকভাৱে এই গিৰগাইসমূহ তেখেতৰ নিজৰ ফাৰ্মত লৈ গৈছে আৰু কৈছে ৰাইজৰ আগত যে এইটো এটা লছৰ ব্যৱসায় যদি লছৰে ব্যৱসায় হয় তেতিয়াহ'লে আমাৰ স্থানীয় যুৱক বহুত আছে যোনে নেকি এটা গৰু পুহি সাধাৰণভাৱে এটা খাদ্য দি আমি তাৰ পৰা 10-12 লিটাৰ গাখীৰ যাতে বিক্ৰী কৰি এটা আৰ্থিকভাৱে সচ্ছল হ'ব পাৰোঁ তাৰ কাৰণে ইয়াতে যুৱক বহুত আছিলে সেই যুৱকসকলক দিব লাগিছিলে যিসকল নিবনুৱা যুৱক আছিলে আপোনালোকে এখন টেণ্ডাৰ দিয়ক টেণ্ডাৰ দি যদি কোনোবাই কিনিব বিচাৰিছিলে সেইটো আপোনালোকে কৰক আৰু তাতকৈ ডাঙৰ কথা আপোনাৰ প্ৰশ্নৰ উত্তৰত মই কওঁ যে এই ৬৬,০০০ টকাকৈ 66,000 টকাকৈ গিৰগাইসমূহ বিক্ৰী কৰা হৈছিলে গুজৰাটৰ পৰাই গিৰগাইসমূহ ৰঙিয়ালৈকে উৰি আহিছিল নেকি ষ্টেচনত আহিছিল ট্ৰেইনত আহিছিল তাৰ ভাড়াটো কোনে দিলে চৰকাৰে দিলে সেই চৰকাৰী ধন অপচয় কৰিলে না নাই আৰু যদি তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰে নাছিলে এটা আবেগ লৈ তুমি এটা আন্দোলনৰ মুখামুখি কৰিব বিচাৰিছিল আবেগ লৈ কেনে কাম কৰিব বিচাৰিছিল যদি ইনফ্ৰাষ্ট্ৰাকচাৰে নাছিলে তেতিয়া ৩০০জনী গৰু কিয় আনিব লগা আছিলে ১০০জনী আনক পৰ্যায়ক্ৰমে মানুহৰ ডেভেলপমেণ্ট হওক আমাৰ এই অঞ্চলৰ জলবায়ুৰ লগত গিৰগাই চলিব পাৰিব নে নোৱাৰে গিৰগাই আমাৰ এই অঞ্চলত আমাৰ খাদ্যৰ অভাৱত ভুগিব নেকি সেই সংক্ৰান্তীয় কথাবিলাক জানিব লাগিছিলে ২০২৫ নৱেম্বৰ ২০২১ চনত যে ১০৯জনী গৰু ইয়ালৈ আহিছিলে গিৰগাই আহিছিলে সেইসমূহ গিৰগাইত ক'ত গ'ল যদি সেইখিনি সময়ত গৰু মৰিছিলে তেতিয়াহ'লে নতুনকৈ ৩০০ গৰু কিয় অনা হ'ল এইবোৰ সন্দেহৰ অৱতৰণ নহয় জানো এই চৰকাৰী ধনৰ অপচয় নহয় জানো গতিকে এই কথাবিলাক ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আজি সৰ্বত্ৰে চৰ্চা হৈছে যে গৰু চোৰ ক'ত গতিকে ইয়াৰ তদন্ত হওক যিটো দুৰ্ব্যৱহাৰ কৰিলে ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দুয়োগৰাকীয়ে ক্ষমা বিচাৰিছে কি ক'ব গোটেই কথা চাওক জয়ন্ত মল্ল বৰুৱাই মই কৈছোৱে যে পুষ্পা 2ত যেতিয়া কৈছিলে যে मेरे को अगर कोई किसी बोलता है तो मेरे को फर्क नहीं पड़ता है अगर मेरे को वाइको को कोई किसी ने बोलता तो मैं झुकेगा नहीं আৰু সেইকাৰণে তেওঁৰ যেতিয়া পত্নীক 50 লাখ টকা ৰাজ সাহাৰ্যৰ লোনৰ বিষয়ে কথা ক'লে তেতিয়াই তেওঁ ঝুকেগা নেহি চিষ্টেমত গৈ সংবাদ মাধ্যমৰ কৰ্মী সংবাদ মাধ্যমৰ প্ৰতিষ্ঠাপক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আঘাত কৰিলে আৰু যিটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক ইতিমধ্যেই এজন বিখ্যাত সংগীত শিল্পী জুবিন গাৰ্গে কৈছিলে যে মই জানো তেওঁ পঢ়াৰ শুনা নাই তেওঁ গৰু বুলিয়ে কৈছিলে অপদাৰ্থ অলগৰ্ধ বুলি গতিকে সেইটো প্ৰমাণ হ'ল ৰাইজৰ প্ৰতিনিধি হলে বহন ক্ষমতা থাকিব লাগিব কি গছৰ গুটিৰ ফল খালে মানুহ মৰে সেইটো জয়ন্ত মল্ল বৰুৱাই নাজানে আৰু সেইকাৰণে আজি এই অৱস্থাৰ পৰিণতি হৈছে আৰু অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে যিটো আমি হ'বলৈ নিদিওঁ